বন্ধু বান্ধৱীসকল, এয়া মই কেঁচা পিঠা অকণমান ভাজিছোঁ। আজি এই কেঁচা পিঠা ভাজিয়ে কি বনাওঁ চাওঁচোন, আপোনালোককো দেখাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশাবাদী। কি হয় আপোনালোকে চাই থাককচোন, কিয় ভাজিছোঁ তেতিয়া গম পাব। তো ভজা হৈ গৈছে অকণমান ৰঙচুৱা হৈছে, বেছি ভাজিব নালাগে। ভজা হৈ গৈছে আৰু এইফালে এই পিঠা ভজা হৈ গ'ল, এইফালে উলিয়াই ৰাখিলোঁ। আৰু এইখন কেৰাহীতে মই এতিয়া এইখিনি গুড় হয়, গুড় কেনেকুৱা হৈ গৈছে চাওকচোন। কাটি ৰাখিছিলোঁ, উলিয়াব নোৱাৰি। এতিয়া গুড় দিম। কেমেৰাটো এখন হাতে ধৰি থাকিবলগীয়া হৈছে আৰু এখন হাতে এনেদৰে কাম কৰিবলগীয়া হৈছে। বেছি নহয়, অকণমান গলাই লৈছোঁ ইয়াতে। চাওঁচোন কি হয়। আজি ফাৰ্ষ্ট টাইম ইউটিউবতে দেখিছোঁ, আজি ফাৰ্ষ্ট টাইম ময়ো কৰি চাব লৈছোঁ। মই নিজে বনাই পোৱা নাই, এনেকৈ খাইছোঁ বাৰু, বস্তুটো ভালেই লাগে। সেইকাৰণে ভাবিছোঁ আজি ময়ো বনাই চাওঁ। অকণমান গেছটো কমাই লওঁ। ইফালে উতল আহিছে। হৈ গৈছে, কাৰণ গুড়টো এনেকৈ কাটি কিনি থৈ দিয়া হৈছিলে, মিহি মিহিকৈ কাটি কিনি থৈ দিয়া হৈছিলে, আৰু সেইকাৰণে হৈ গৈছে। পূৰা এনেকৈ টপটপকৈ পৰিছে। এতিয়া এইখিনি হৈছে জালুক গুটি গুড়া। যিহেতু মিহি মানে এনেকুৱা হ'ল, মই পটাখন ধুই লৈছিলোঁ, চফা কৰি লৈছিলোঁ, সেইকাৰণে অলপ হেৰি হ'ল, মানে ধোৱাৰ কাৰণে অলপ মানে এনেকুৱা হৈ গ'ল, তিতা লেখিয়া এনেকুৱা হৈ গৈছে। গেছটো একদম কম হেৰিয়ত দিছোঁ, বেছি নহয়। বহুত ধুনীয়াকৈ উতল আহিছে, চব উতল আহিছে আৰু এইটো হৈ গৈছে, অলৰেডি হৈয়ে গৈছে। টুপকৈ পৰিছে। বেছি উতল আহিলে বেয়া হ'ব। হৈ গৈছে, এতিয়া গেছটো অফ কৰি দিম। এয়া ৰেডি হৈ গৈছে। মই যে পিঠাখিনি অলপ ভাজি লৈছিলোঁ, এয়া কিছুমানে কেঁচা পিঠাও দিয়ে আৰু কিছুমানে ভাজিও লয়, আৰু অকণমান মই উলিয়াই ৰাখিছোঁ ইয়াত। এইটো পিছত দিম বাৰু। এইটো মই ইয়াতে দিছোঁ। মানে মই বস্তুটো এতিয়া পকা মিঠৈ বনাম, ট্ৰাই কৰি চাওঁ কেনেকুৱা হয়। অলপকৈ এনেকৈ দি চাওঁ কি হয়। এয়া উলিয়াই লৈ এনেদৰে সানি লৈছোঁ ভালদৰে। এনেকৈ সানি ল'ব লাগিব, পূৰা মিক্স হৈ গৈছে। এনেকৈ পূৰা লাডু কৰিব লাগিব। আটা মৰা নিচিনা পূৰা মাৰি ল'ব লাগিব। আৰু দেখিছে নহয়, এয়া এনেদৰে বনাইছোঁ। এনেকৈ লাডু কৰি ল'ব লাগিব, মাৰি পূৰা ধুনীয়া কৰি।
এয়া হৈ গৈছে। নিজৰ জোখমতে কৰিব, যিমানটো ভাল পায়। এনেদৰে হৈ গৈছে। বহুত গৰম লাগিছে, সেইকাৰণে মই পাকঘৰত আহিছোঁ। এফালে দৰ্জা মুখতে হৈছোঁ, অলপ বতাহ মাৰি আছে ধুনীয়া কৰি। এয়া হৈ গৈছে। এইটো অলপ বগা বগা দেখিছে, এইটো গৰম গৰমে কৰিছিলোঁ। তাৰপিছত ভাবিলোঁ অকণমান হেৰি কৰি দিওঁ, অলপ হাত খন্তিয়াই পেলাই এনেকৈ কৰিছোঁ। এইটো এনেকুৱা হৈছে, দুটা ৰঙৰ কৰিছোঁ মই। আজিয়ে প্ৰথম কৰিছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। হৈছে নাই জানিছোঁ নাই আপোনালোকে ক'বচোন, জনাব। আৰু জুইখিনি যে মই কৈছিলোঁ এনেকৈ ভজা পিঠা অকণমান বেলেগ কৰি ৰাখিছোঁ, ইয়াত এনেকৈ অলপ দি দিম ওপৰত। এতিয়া এইখিনি হৈ যাব। কেঁচা পিঠা দিলে বেয়া হ'ব, যিহেতু ভজা পিঠা দিলে ভাল হ'ব। এটা বহুত টান টান হৈ গৈছে, এটা কোমল কোমল হৈ গৈছে। এইকেইটা কোমল কোমল হয়, ধুনীয়া হৈ গৈছে। বেছি নিদিওঁ, বেছি দিলেও বেয়া লাগিব। হৈ গৈছে। প্ৰথম শিকিছোঁ, আজিয়ে ফাৰ্ষ্ট টাইম বনাইছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন আপোনালোকে, আৰু জানিছোঁ নাই। শুধৰাই দিলে ভাল পাম, হয়নে? জানিছোঁ নাই। আৰু তাৰে এটা মই ভাঙি চাওঁ, আপোনালোকক ভাঙি কিনে দেখাইছোঁ। এইটো হৈছে এইটো। মজা হৈছে। জালুক দিছোঁ, অলপ ঝাল ঝাল লাগিছে। মিঠাটো জোখৰ হৈছে, ধুনীয়া হৈছে খাবৰ কাৰণে। এয়া মই শিকিছোঁ, আৰু চাহৰ লগত খাবৰ কাৰণে নিজে ঘৰত হৈ যাব। এইটো মই ভাঙিছিলোঁহে যিহেতু, আৰু অলপ পিছত ভাল হ'ব, টান টান হ'ব। এইটো হৈছে টান, এনেকুৱা হৈ গৈছে। ভাঙিছোঁ, এনেকুৱা হৈ গৈছে পুৰা। এইটো এতিয়া খাম, ইয়াতে ৰাখি দিওঁ। শিকিছোঁ আৰু বনাই চাইছোঁ, আপোনালোককো দেখাইছোঁ। হৈছে নাই কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।